এয়া আহি আছে ধুনীয়াকে দুগৰাকী লৈ এতিয়া যাবলৈ আৰম্ভ কৰিছে আজি দেই। আমালে পোহৰ দি দিয়ক। অ'কে কৰিলে আমি এতিয়া মানে দয়াং নদীত নামিছো। আমি মানে তেখেতলোকক লৈ আমি দয়াং বাবা আৰু মহাদেৱৰ যিটো বিবাহী সেই পানী তুলিবলৈ আহিছো মন্দিৰৰ কাৰণে। আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াত মানে আমি পানী তুলিবলৈ আহিছো। পানী তুলি গংগা মাক মানে স্মৰণ কৰি গংগা পানী তুলিবলৈ আমি আহিছো। ভিডিঅ'টো আপোনালোকৰ প্ৰস্তুত কৰিলো। মানে আমি প্ৰতি বছৰে এই নিয়মটো কৰো। এইবাৰহে মই মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক মানে দেখুৱাইছো। তোমাৰ চৰণে মাগো নিমলৰতি হে হৰি কৰুণাময় শ্ৰীমদৌদন প্ৰসিদ্ধ পাবন হে দয়াং বাবা তোমাৰ চৰণতে আমি কি হৈ গুহাৰি কৰিম। সেই আজি শিৱৰাত্ৰি মহোৎসৱ উপলক্ষে আমি সেই গংগা জল ভাগি সেই মহাদেৱৰ লিংগত প্ৰতিষ্ঠিত কৰিবৰ বাবে তোমাৰ চৰণতে আমি ভক্তসকলে আবাসনে কৰি তোমাৰ চৰণতে এভাগি বৈকুণ্ঠ গোৱা দণ্ড খৰচা সমন্বিতে এভাগি বৈকুণ্ঠ সেই ধূপ দ্বীপ প্ৰজ্বলন কৰি সমস্ত ভকত বৈষ্ণৱে তোমাৰ চৰণত ক্ষমা মাজনীয়া মগা আছে। তোমাৰ চৰণত যদি আমি সেই গংগা জল ভাগি আনয়ন কৰোঁতে কোনোবাখিনিত আগ পাছ বহা দুটা ভুল কুটি ৰৈ যায়, সেই ভুল কুটিখিনি ভগৱন্তই মাজনী আদি দয়াং বাবাও মাজনী আদি সকলোতে ৰাইজৰ কৰ্ম সম্বল ফল বিধান কৰি যুগে যুগে তোমাৰ চৰণতে সেৱা ভকতি কৰি থাকিবলৈ কৰণী কাঠাই দি কি পাই মিলাব যেন কৃষ্ণ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ মহাদেৱ হৰ মহাদেৱ। আগলৈ যোৱা আগলৈ গৈ এতিয়া ধুনীয়াকে ওম গংগেশ্বৰ তিনিবাৰ কৈ জানি কাটি দি আকৌ পানী নহয় পানী ভৰাই থাকিবি কাটি দিবি। ওম গংগেশ্বৰ একেবাৰে ভৰাই দিবা দেই। হ'ব আগতীয়াকে কাটি ল'বা। তোমাৰ কাটি দিয়া এইফালে যেন কৈ দিয়া গাত পৰিলে মেখেলা একো নহয় পৰে পানী অ'কে। এতিয়া আমি মানে ধুনীয়াকে গংগা জল লৈ এতিয়া আমি আগবাঢ়িছো মন্দিৰলৈ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই। জল লৈ পিনে আমি এতিয়া আহি গমন কৰিছো। সমূহ সকলো বৃন্দ আই মাতৃসকলে কি হেৰি কৰিব সেই আজি শিৱৰাত্ৰি মহোৎসৱ উপলক্ষে হে মহাদেৱৰ ধুনীয়াকে আমি আহি পাই গলোহি। গংগা জল আনিবলৈ গৈছিলো, ধুনীয়াকে আহি পালোহি দুজনী ছোৱালী লৈ ধুনীয়াকে আই মাতৃসকলক আৰু মহান ভক্তসকলক বালক বালিকাসকলক ধুনীয়াকে চবেই আমি মিলি গৈছো। এয়া আগবাঢ়ি আহিছে ধুনীয়াকে আগবাঢ়াই লৈ আনিছো। এয়া আহি ইতিমধ্যে পালেহি। ইতিমধ্যে মানে ধুনীয়াকে তেখেতলোকে আহি উলিটা দিয়ক